ঘটনাটো অলপ আগত এখন ট্ৰাকে মাৰি দি গ'ল। মানুহটো দেখিছে ডেড বডি পৰি আছে, এজন চিৰিয়াছ হস্পিটেল মানে লৈ গৈছে। তেওঁৰ অৱস্থা কি এতিয়ালৈকে আমি নাজানো। মানে অলপ আগত হৈছে এখন ট্ৰাক ত্ৰিপুৰাবাসী ট্ৰাক আলংগজৰ পৰা গৌৰীপুৰলৈকে গৈ আছিল। কিন্তু ট্ৰাকখন চিনাই পাইছিল নেকি? মানুহ এতিয়া গম পোৱা নাই, মানে মইতো এতিয়া আহিলোঁ, পিছত আহিলোঁ, মানে বহুতজনে দেখিছে, এতিয়া নম্বৰ ল'ব পাৰিছে নাই আমি গম নাপাওঁ। তাৰমানে অচিনাক্ত ট্ৰাক এখন হ'ব। অচিনাকি ট্ৰাক, তেওঁ ত্ৰিপুৰাবাসী ট্ৰাক আছিল। মানুহজন ক'ৰ হয়? মানুহজন আমাৰ গ্ৰামণী পাহাৰৰ হয়, মুন্না বালি, আৰু এটা আনিছ আহমেদ বুলি শুনিলোঁ। যিটো হস্পিটেল গৈছিলোঁ এইটো আনিছ আহমেদ, তেওঁ চিৰিয়াছ বহুত আছে। চিটু মানে ডাক নাম চিটু, দুজনে আমাৰ গ্ৰামণী পাহাৰৰ হ'ল মুৰলীঘাটৰ। হা, কিমান টাইম হ'ল ঘটনাটো? এই আধা ঘণ্টামান হা, আৰু কি প্ৰকাশন আহিছে? আৰু কি ফোন কৰা হৈছে, আহি আছে। ঘটনাটো অলপ আগত এখন ট্ৰাকে মাৰি দি গ'ল। মানুহটো দেখিছে ডেড বডি পৰি আছে, এজন চিৰিয়াছ হস্পিটেল মানে লৈ গৈছে। তেওঁৰ অৱস্থা কি এতিয়ালৈকে আমি নাজানো। মানে অলপ আগত হৈছে এখন ট্ৰাক ত্ৰিপুৰাবাসী ট্ৰাক আলংগজৰ পৰা গৌৰীপুৰলৈকে গৈ আছিল। কিন্তু ট্ৰাকখন চিনাই পাইছিল নেকি? মানুহ এতিয়া গম পোৱা নাই, মানে মইতো এতিয়া আহিলোঁ, পিছত আহিলোঁ, মানে বহুতজনে দেখিছে, এতিয়া নম্বৰ ল'ব পাৰিছে নাই আমি গম নাপাওঁ। তাৰমানে অচিনাক্ত ট্ৰাক এখন হ'ব। অচিনাকি ট্ৰাক, তেওঁ ত্ৰিপুৰাবাসী ট্ৰাক আছিল। মানুহজন ক'ৰ হয়? মানুহজন আমাৰ গ্ৰামণী পাহাৰৰ হয়, মুন্না বালি, আৰু এটা আনিছ আহমেদ বুলি শুনিলোঁ। যিটো হস্পিটেল গৈছিলোঁ এইটো আনিছ আহমেদ, তেওঁ চিৰিয়াছ বহুত আছে। চিটু মানে ডাক নাম চিটু, দুজনে আমাৰ গ্ৰামণী পাহাৰৰ হ'ল মুৰলীঘাটৰ। হা, কিমান টাইম হ'ল ঘটনাটো? এই আধা ঘণ্টামান হা, আৰু কি প্ৰকাশন আহিছে? আৰু কি ফোন কৰা হৈছে, আহি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।